আপুনি যদি আজি শুই থাকি কাইলৈ টুপুককৈ ক'ব, মই ইতিমধ্যে এবাৰ মৰিছোঁ, লগে লগে মানুহে আপোনাক কি ভাবিব? 1930 চনত এগৰাকী 4 বছৰীয়া ছোৱালীয়ে এই কথা ক'লে। লগে লগে দেশজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিলে। বিজ্ঞান চমকিত, ধৰ্মীয় সমাজ স্তম্ভিত। শান্তি দেৱী এজনী সৰু ছোৱালী, কিন্তু তেওঁৰ মুখেৰে ওলাল এটি কাহিনী, যি শুনিলে পূৰ্বজন্ম হ'ব পাৰে বুলি বিশ্বাস কৰিব ধৰিব। মোৰ নাম শান্তি দেৱী নহয়। শান্তি দেৱী দিল্লীৰ এটা সাধাৰণ পৰিয়ালত জন্ম লৈছিল। কিন্তু 4 বছৰ বয়সত তেওঁ আচৰিত কথা ক'ব ধৰিলে। মোৰ গাঁও মথুৰাত, মোৰ পতি আছিল কেদাৰনাথ। মই মৰো সন্তান জন্ম দিয়াৰ সময়ত। অভিভাৱকে ভাবিলে সৰু ল'ৰা-ছোৱালী অলপ অলপ কল্পনা কৰিব পাৰে। কিন্তু যি যি তথ্য তেওঁ দিলে সেইবোৰ দিন প্ৰতিদিনে মিল খাইছিল। শান্তি দেৱীক লৈ যোৱা হ'ল মথুৰালৈ। তেওঁ ঘৰ চিনাকি, নদীৰ পথ চিনাকিল। ঘৰৰ ভিতৰত ক'ত ক'ত কি আছিল যেন তেওঁ আগতে তাত আছিল। কেদাৰনাথ, যাক শান্তি দেৱীৰ পতি বুলি ক'লে, তেওঁ আকৌ চকু দাঙি চাই ৰ'ল। এই ছোৱালীয়ে তেওঁৰ পত্নীৰ নাম, দাম্পত্য সময়, অপাৰেশ্যনৰ দাগ সকলো ক'লে। কি কৰি ভাবিব পাৰি। কাহিনীটো ইমান ভাইৰেল হ'ল, নিজে মহাত্মা গান্ধীয়ে তদন্তৰ দল গঠন কৰিলে। বিচাৰক, সাংবাদিক আৰু ডাক্তৰে শান্তি দেৱীৰ স্মৃতিৰ পৰীক্ষা চলালে। তেওঁলোকে ক'ব ধৰিলে, এই ছোৱালীয়ে যি ক'লে তাক অগ্ৰাহ্য কৰা নাযায়। এইটো কোনো ভুৱা নহয়, গভীৰ সত্য, অথবা ভয়ংকৰ আলৌকিকতা। একাংশ বিজ্ঞানীয়ে ক'লে এইটো ফল্ছ মেমৰি, ব্ৰেইন ৰেকনষ্ট্ৰাকশ্যন। কিন্তু যিবোৰ তথ্য সেই সৰু ছোৱালীজনীয়ে দিলে, তেওঁ কিদৰে জানিব? ইণ্টাৰনেট নাছিল, কিতাপতো নহয়। সেই সময়ত এজনী ছোৱালীৰ ইমান পৰিষ্কাৰভাৱে কথা ক'ব পাৰে নেকি? হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ তিনিও পূৰ্বজন্মৰ স্বীকাৰ কৰে। কিন্তু শান্তি দেৱী সেই বিশ্বাস বাস্তৱত পৰিণত কৰিলে। শান্তি দেৱী আজি এই পৃথিৱীত নাই, কিন্তু তেওঁৰ স্মৃতি আজিও জীৱিত। প্ৰশ্ন এটা সদায় থাকি যায়, মৃত্যু কি শেষ নে এটা নতুন জীৱনৰ আৰম্ভণি? আপোনাৰ মতে পূৰ্বজন্ম কি সত্য, নে এই সকলো পৰিকল্পনা আৰু কাহিনী? এই ভিডিঅ' আপোনাৰ মনত নতুন প্ৰশ্ন তুলিলে। কমেণ্টত জনাব পূৰ্বজন্মৰ আপুনি কেনেকৈ চায়। এনে আচৰিত কাহিনী আৰু পোৱাৰ বাবে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।